আপুনি যদিহে প্ৰকৃত বাবাৰ ভক্তৰ লগত ট্ৰেকিং আৰু প্ৰকৃতিক ভাল পায় তেতিয়াহ'লে এই মন্দিৰটোত আপুনি এবাৰ হ'লেও আহি চাব। নমস্কাৰ, মই ৰাহুল আৰু আপোনালোক সকলোকে এই বৰ্ষৰ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শিৱৰাত্ৰি বুলিয়ে বেলেগ ক'ৰবাত যাব ভাগ্য নাথাকিলে আমাৰ ওচৰত ধাৰেশ্বৰ দেৱালয়ত এবাৰ হ'লেও অহা ভাগ্যটো মিলি যায়। এই মন্দিৰটোৰ আপুনি প্ৰাকৃতিক সৌন্দৰ্য চাব নে মন্দিৰটোৰ সৌন্দৰ্য চাব, তাতে আৰু আজি ইমান ধুনীয়াকৈ সজাইছে। ৰবক প্ৰথমে সেয়া কৰি লওঁ, তাৰপিছত মোৰ লগতে আপোনাকো এটা এই মন্দিৰটোৰ বিশেষ স্থানলৈ লৈ যাম। পিছে ঠাইডোখৰ কিন্তু একেবাৰে পাহাৰৰ ওপৰত। প্ৰকৃত ভক্তি আৰু শ্ৰদ্ধা যদি আপোনাৰ মনত আছে তেতিয়াহ'লে পাহাৰ কিয় সাগৰ আপুনি পাৰ কৰিব পাৰিব। প্ৰায় 1000 চিৰি পাৰ কৰি আপুনি সেই বিশেষ স্থানটোলৈ যাব লাগিব। সেই বিশেষ স্থানটো নোপোৱাৰ আগতে আপোনাৰ সন্মুখত বহুতো সমস্যা আহি পৰিব আৰু যদিহে আপুনি সেই সমস্যাৰ সন্মুখীন হৈ সেই সমস্যা পাৰ কৰি আপুনি সেই বিশেষ স্থানটোলৈ গৈ তেনেহ'লে সঁচাকৈ আপোনাৰ মনত ভক্তি আৰু শ্ৰদ্ধা লুকাই আছে। যদি কোনোবাই ভগৱান নাই বুলি বিশ্বাস কৰে তেতিয়াহ'লে আমি এই ঠাইলৈ যাওঁতে আমাৰ ডেকাসকলৰ ভৰি বিষায়, তেনেহ'লে এই বৃদ্ধ বয়সত এই মানুহজন কেনেকৈ ইমান ওপৰলৈ গৈ পায়। যদিহে ভগৱানে নাই তেতিয়াহ'লে কেনেকৈ ৰ'দে বতাহে বাৰিষা খৰালি কালত এই নিজৰাটোৰ পৰা নন ষ্টপ পানী আহি থাকে। বাৰু শিৱৰাত্ৰি বুলি দিনত মই এবাৰ আমাৰ ওচৰৰ ধাৰেশ্বৰ দেৱালয়লৈ গ'লোঁ। বাৰু আপুনি ক'লৈ গ'লে এবাৰ কমেণ্টত ক'বলৈ নাপাহৰিব। বাই বাই।